মহাদেৱ আৰাধনাৰে মুখৰিত তাম্ৰেশ্বৰ দেৱাল ওদালগুৰি জিলাৰ অন্যতম শৈৱপীঠ তাম্ৰেশ্বৰ দেৱাল পবিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰে দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ ল'বৰ বাবে হাজাৰ হাজাৰ ভক্তৰ সমাগম ওদালগুৰি জিলাৰ অন্যতম শৈৱপীঠ তাম্ৰেশ্বৰ দেৱালত লোকবিশ্বাস অনুসৰি পবিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰে মহাদেৱক পূজা অৰ্চনা জপ আদি কৰিলে পোৱা যায় মহাদেৱৰ কৃপাদৃষ্টি। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ। ভালে লাগিছে। আমি মানে প্ৰতি বছৰে ইয়াতে আহোঁ। বহুত ভক্তগণৰো আগমন হৈছে। ভাল লাগে এনেকুৱা পৰিৱেশত মহাদেৱৰ ওচৰত আহিও। ক'ৰ পৰা আহিছে আপোনালোকে? আমি নাওকটাৰ জলটেংপাৰাৰ পৰা আহিছোঁ। প্ৰতি বছৰে আহোঁ। কিমানজন আহিছে আজি? আজি আমি 4জন আহিছোঁ। আহোঁ প্ৰত্যেক বছৰে আহোঁ। প্ৰত্যেকটো সোমবাৰত আহিব নোৱাৰিলেও এটা সোমবাৰত আহোঁ আমি। তেনেকৈ আজি আহি ভালে লাগিছে। ভক্তৰ সমাগম বহুতেই আছে আজিও। বহুত ভাল লাগিছে। লগৰ সমনীয়া কি ক'ব? লগৰ সমনীয়া সকলোৱে ভালে ভালে থাকক। মহাদেৱৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। চবে ভালে আহক, সকলোৱে ইয়ালৈ আহক, মন্দিৰত আহক, সকলোৱে দৰ্শন কৰক। সেইটোৱে আৰু আজি আপোনালোকৰ যোগেদি আমিও সকলোকে ইয়াতে দৰ্শন কৰাইছোঁ বুলিয়ে ক'ম আৰু সেইটোৱে আৰু মই ইয়াতে নাম গাইছোঁ। প্ৰথম যেতিয়া শিকিছিলোঁ তেতিয়া ইয়াতে প্ৰথম মই নাম গাইছিলোঁ। ইয়াৰ পৰা মোৰ ভিডিঅ' বুলি ভাইৰেল হোৱা বুলি ক'লে হ'ব। ইয়াতে নাম গাই কিনে মই বহুতখিনি মানে নামৰ হেৰিত আগবাঢ়ি গৈছোঁ আৰু বিচাৰিছিল। যোৱাবাৰ মোক ইয়াতে শিৱৰাত্ৰি পূজাত বিচাৰিছিল। এইবাৰ দাদা এজনে কথা পাতিছে, কিন্তু মোৰ নাম ৰাখাই আছে। তথাপিও দিনত হ'লে পাৰিম বুলি কৈছোঁ। চেষ্টা কৰিম বাৰু, কি হয় নাজানো আৰু যদি বিচাৰে। সম্পূৰ্ণ ঠিকনাটো কৈ দিয়ক। মোৰ নাম শ্ৰী লভিতা নাথ, গাঁও শিমেলা, ডাকঘৰ মহৰীপাৰা, থানা গড়েশ্বৰ, জিলা তামোলপুৰ, এইখিনি আৰু পৰিচয়। মোক গড়েশ্বৰ মহৰীপাৰাত বিচাৰিলে পাব। মোৰ নাম মহৰীপাৰা আঞ্চলিক নাগাৰ নামডাল। জানিব পাৰিছোঁ আপুনিও পাঠক বুলি? হয়, ময়ো বৰ্তমান নতুন প্ৰজন্মৰে নতুনকৈ শিকি আহিছোঁ। মানে কি ইমানো জনাজত হোৱা নাই। তেওঁ মানে কি নাম গাই আহি আছোঁ আৰু বৰ্তমান। মোৰ নাম শ্ৰী পূজা দাস। মোৰ ঘৰ 1 নং জলটেংপাৰা, জিলা তামোলপুৰ, ডাকঘৰ নাওকটা আৰু থানা গড়েশ্বৰ। তাম্ৰেশ্বৰ দেৱালয়ত আজি আহি কেনেকুৱা লাগিলে? তাম্ৰেশ্বৰ দেৱালতটো ক'ব লাগিলে বহুত ভালে লাগে। ইয়াৰ পৰিৱেশ, ইয়াৰ ভক্তৰ সমাগম, এইবিলাক চাইটো বেছি ভালে লাগে। মানে কি এটা মনৰ অনুভূতি এটা মানে প্ৰকাশ হয় আৰু মানে কি মনটো ভাল লাগে ইয়াতে আহি পেলাই। সেয়েহে প্ৰতি বছৰেও আমি ইয়াতে আহোঁ। এইবাৰো আহিছোঁ। জয় জয়তে আমি আমাৰ দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা বলবমৰ যি কাৰ্যসূচী চলি আছে, সকলো ভক্তলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ। আৰু এই দেৱালয়খন প্ৰায় আনুমানিক পাল বংশৰ ৰাজত্বকালতে প্ৰতিষ্ঠা হোৱা এই দেৱালয়ত আজি পবিত্ৰ শাওণ মাহৰ 5ম দিনৰ কাৰ্যসূচী এই মুহূৰ্তত চলি আছে। বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি এই দেৱালয়ত বা পবিত্ৰ ভূমিত প্ৰৱেশ কৰি আজি মহাপ্ৰভুৰ শ্ৰীচৰণত তেওঁলোকে নিজৰ নিজৰ কামনা কৰি তেওঁলোকে দৰ্শন কৰিছে। ইতিমধ্যে তেওঁলোক আমাৰ মাজত উপস্থিত হৈও যথেষ্টখিনি আনন্দিত হৈছে। সেয়া আমি আমাৰ দেৱালয় ফালৰ পৰা আমি আমাৰ ৰজাঘৰীয়া তথা চৰকাৰক আমি জনাব বিচাৰিছোঁ যে যিহেতু এই দেৱালয়খন হয় পৌৰাণিক দেৱালয়, ইয়াত যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয়। আজি বলবম বুলিয়ে নহয়, অন্য দিনতো তেনেকুৱাকৈ ইয়াততো এইটো কম হয়, কিন্তু যাত্ৰী ভিৰ থাকে। কিন্তু যিখিনি সুবিধা আমি দেৱালয় ফালৰ পৰা দিব লাগে সেইখিনি দিব পৰা নাই। সেয়ে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে ভক্তসকলে যাতে ইয়াতে নিজৰ সুবিধা লৈ যাতে ইয়াতে দৰ্শন কৰিব পাৰে। তাৰ কাৰণে আমি চৰকাৰক আমাৰ তৰফৰ পৰা অৰ্থাৎ দেৱালয় পৰিচালনা সমিতি তথা দেৱালয় ফালৰ পৰা পৰিয়ালবৰ্গে আমি অনুৰোধ জনাইছোঁ। আমি ক'ব বিচাৰি এইটোৱে যে যিহেতু ভক্তৰ ইয়াত লানি নিচিগা, গতিকে ভক্তসকল থাকিবৰ কাৰণে বা ভক্তসকলে জিৰণি ল'বৰ কাৰণে যথেষ্টখিনি অসুবিধা হয়। সেয়া আমি ভাবিছোঁ বা চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে ভক্তসকলৰ সুবিধাৰ কাৰণে এটা কমিউনিটি হল আৰু বিশেষকৈ আমাৰ পানীটো যদিও আমি ইয়াত পানী দি আছোঁ, পানীটো যথেষ্টখিনি আমাৰ নহয়, ভক্ত হিচাপে আমাৰ যথেষ্ট পানী নহয়। সেয়া আমি আশা ৰাখিছোঁ আমাৰ বিধায়ক যিহেতু আমাৰ ভেৰগাঁও সমষ্টি নতুনকৈ সমষ্টি গঠিত হোৱা বিধায়ক মহেশ্বৰ বড়োকো আমি এই ক্ষেত্ৰত অৱগত কৰিছোঁ। আৰু এই মুহূৰ্তত আপোনালোকৰ জৰিয়তে আমি তেখেতলৈ আমি নিবেদন কৰিব বিচাৰিছোঁ যিহেতু আজি ভক্তৰ যথেষ্ট
সমাগম হৈছে আৰু সেই সমাগমৰ প্ৰতি লক্ষ্য ৰাখি যাতে অনাগত দিনত আমাক সেই সুবিধাখিনি কৰি দিয়ে। লগতে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাইছোঁ, যিহেতু তেখেতে আমাৰ মাজত উপস্থিত বা স্বচক্ষু দি ইয়াত উপস্থিত হৈ ইয়াৰে পৰিৱেশটো চাই চিতি যাতে তেখেতেও আমাক সহায় সহযোগিতা আগবঢ়ায়, এই দেৱালয়খন যাতে অনাগত দিনত এখন পৰ্যটনথলীলৈ যাতে আগবঢ়াই নিয়ে, তাৰ কাৰণে আমি আমাৰ দেৱালয় ফালৰ তথা ৰাইজৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।